ॐ जवाकुसुमसङ्कस्सं कस्सपेयं महारुतिं अन्तरिं सर्वपापघ्नं प्रणतस्मि दिवाकरं। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল চাবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই সিংহ ৰাশিৰ বিষয়ে কিছু আলোচনা কৰিম। আপোনালোকৰ ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ লগতে আমি যদি চাওঁ ৰাশিফলখিনি প্ৰত্যেক মাহে মাহে চাই থাকিব লাগে। আৰু আমি সদায় প্ৰত্যেক বছৰৰ বহাগৰ পৰা যেহেতু প্ৰত্যেক বছৰটো আৰম্ভ কৰোঁ, বহাগতে বৰ্ষফল, মাহে মাহে মাহফল এনেকৈ চাই থাকিলে যদি কিবা অশুভ থাকে আপোনালোকে প্ৰতিকাৰ কৰিব লাগে বা আমিও প্ৰতিকাৰ কৰিব লাগে। যেহেতু গ্ৰহবিলাকে নিজৰ কামবিলাক কৰি যায়, কিছু অশুভ থাকিলে অশুভ ফল প্ৰদান কৰে, শুভ থাকিলে শুভ ফল প্ৰদান কৰে। আমি ৰাশিফল চাওঁতে যিসকলে একাৰাগোষ্ঠী নাচায় তেওঁলোকৰ কথা বেলেগ, যিসকলে চাই আপোনালোকে দশাটো চাই ল'ব। যদি দশাটো অতি শুভ হৈ থাকে তেতিয়াহ'লে আপোনাৰ ৰাশিফলত যদি গ্ৰহবিলাক শুভ ফল শুভ স্থানত থাকে 100% ফল প্ৰদান কৰিব। গতিকে আমি সদায় ৰাশিফলটোৰ লগত গ্ৰহৰ দশাটো চাব লাগে। যিহেতু আমি দিন দশা বুলি কওঁ, দিন মানে হ'ল বৰ্তমান ৰাশিফল আৰু লগতে দশা, দিন দশা। এতিয়া হৈছে আমাৰ সিংহ ৰাশিৰ কোন গ্ৰহ কোন ৰাশিত বহি আছে। প্ৰথমতে চাওঁ, আপোনাৰ ৰাশিতে বহি আছে ৰবি আৰু বুধ, ধনস্থানত বহি আছে শুক্ৰ আৰু কেতু। আপোনালোকৰ যদি চোৱা যায় সপ্তমত বহি আছে শনি, অষ্টমত বহি আছে ৰাহু, দশমত বহি আছে বৃহস্পতি, একাদশত মংগল, দ্বাদশত চন্দ্ৰ। গতিকে এইকেইটা গ্ৰহ এইকেইটা ৰাশিত বহি আছে। এনেকৈ আপোনালোকৰ ছেপ্টেম্বৰ মাহটোত আপোনালোকৰ ভাল বেয়া থাকিব। গতিকে আমি যদি চাওঁ আপোনাৰ ৰাশিতে যিহেতু ৰবি বুধ বহি আছে, ৰবি আৰু বুধায়িত্ব যুগ, বুধায়িত্ব যুগত আপোনালোকৰ কিন্তু অতি শুভ আৰু বন্ধন ভয় পৰীক্ষা প্ৰতিযোগিতামূলক এইবিলাকত কিন্তু বিফল কৰে বুধে। কিন্তু ৰবি যিহেতু নিজৰ ঘৰত বহি আছে, ৰবি নিজৰ ঘৰত বহি থাকিলে এনে যদিও কিছু অশুভ কৰে আপোনালোকক কিন্তু ভাল ফলে প্ৰদান কৰিব। স্বগৃহী, গতিকে স্বগৃহীৰ কাৰণে আপোনাৰ অতি শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব। সৰু সুৰা মূৰৰ বিষ হৈ থাকিব পাৰে, গতিকে চিন্তাৰ কোনো কাৰণ নাই সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ। আমি যদি চাওঁ ধন টকা পইচাৰ ক্ষেত্ৰত অধিপতি হৈছে বুধ যিহেতু আপোনালোকৰ নিজৰ ৰাশিতে বহি আছে, যিমানে কষ্ট কৰিব সিমানে টকা পইচা আহিব। গতিকে ধনস্থানত বহি আছে শুক্ৰ আৰু কেতু যেতিয়া ধনস্থানত বহে তেতিয়া কিন্তু অশুভ ফলে প্ৰদান কৰে। বিবাদ, ক্ষতি, স্বাস্থ্যহানি, ভ্ৰমণত অযথা খৰচ, গতিকে এইবিলাক কিন্তু অশুভ ফল প্ৰদান কৰে। শুক্ৰ যিহেতু বৰ্তমান নিজ হৈ আছে, গতিকে শুক্ৰও কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰত অশুভ ফল প্ৰদান কৰিব। আপোনালোকৰ 16 ছেপ্টেম্বৰৰ পৰা অতি শুভ ফল লাভ কৰিব আপোনালোকে। গতিকে শুক্ৰ যিহেতু ছেপ্টেম্বৰৰ 16 তাৰিখে নিজৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ ভাতৃস্থানৰ অধিপতি হৈছে শুক্ৰ যিহেতু নিজ হৈ আছে, গতিকে শুক্ৰৰ কাৰণে আপোনালোকে পাৰিলে সৰু সুৰা প্ৰতিকাৰ কৰিব, তেতিয়াও টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব। আৰু ভাতৃৰ কাৰণেও আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব, শুক্ৰবাৰে নিৰামিষ খাব। মই শেষত বাৰু প্ৰতিকাৰখিনি কৈ দিম। যদি আমি চাওঁ প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে মংগল যিহেতু আপোনালোকৰ একাদশত আছে, যদি পাপগ্ৰহ এটা তৃতীয় ষষ্ঠ একাদশত থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে মংগলে কিন্তু আপোনালোকক কিন্তু শুভ ফলে প্ৰদান কৰিব। গতিকে শিক্ষাৰ ক্ষেত্ৰতো অতি শুভ প্ৰাইমেৰী শিক্ষাত। এতিয়া চাওঁ আমি উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি বৰ্তমান কৰ্মঘৰত আছে। গতিকে বৃহস্পতি পঢ়াৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফলে প্ৰদান কৰিব, যিহেতু ৰাশিৰ অধিপতি বৃহস্পতি পঞ্চমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। যিসকলে দূৰত পঢ়ি আছে তেওঁলোকৰ অতি শুভ, যিসকলে এডুকেশ্যন বা পলিটিকেল এইবিলাকত পঢ়ি আছে তেওঁলোকৰ কিন্তু অতি শুভ। গতিকে যিসকল জ্যোতিষী আছে বা যিসকলে শিক্ষাগুৰু তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব, প্ৰমোচন বা টকা পইচাৰ ক্ষেত্ৰত ভাল হ'ব। যদি আমি চাওঁ এতিয়া প্ৰায় স্বাস্থ্য যিহেতু অধিপতি আছে শনি যিহেতু আপোনালোকৰ সপ্তমত আছে, সপ্তম শনি বহুত শুভ নহয়। সিংহ ৰাশিৰ অধিপতি স্বগৃহী আৰু যিহেতু কুম্ভ ৰাশি আৰু মকৰ ৰাশিৰ অধিপতি স্বগৃহী নিজৰ ঘৰত বহি আছে আৰু
ইজনে সিজনক দৃষ্টি দি আছে চিধাচিধিকৈ, যেনেকুৱা আপোনাৰ সন্মুখৰ ঘৰ আপুনি যেনেকৈ দেখা পায় বা আমি যেনেকৈ সন্মুখৰ ঘৰক দেখা পাওঁ, ঠিক সন্মুখামুখি ভাল বেয়া। গতিকে একেলগে যেতিয়া সন্মুখামুখিকৈ আছে, শনি আৰু ৰবি পিতা পুত্ৰ ঘোৰ শত্ৰু। গতিকে যেতিয়া ঘোৰ শত্ৰু একেলগে সন্মুখামুখিকৈ থাকিব, তেতিয়া কিন্তু ভাল ফল প্ৰদান নকৰে। আপোনালোক কিন্তু শনিয়ে কৰ্মত বাধা দিব, যিকোনো ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত বাধা দিব। এইবিলাকৰ কাৰণে আপোনালোকে শনিৰ প্ৰতিকাৰ কৰিব। ৰবি যিহেতু নিজৰ ঘৰ, শনিও যিহেতু নিজৰ ঘৰ, ৰবি আৰু শনি দুটা একে সমান পাৱাৰ হৈ আছে। গতিকে শত্ৰুৰ ক্ষেত্ৰতো কিছু পাৱাৰফুলে থাকিব। গতিকে আমি যদি চাওঁ এতিয়া অষ্টমত বহি আছে ৰাহু যদি অষ্টমত থাকে, তেতিয়া কৰ্মফলবিলাক প্ৰদান কৰে। যিসকলৰ বেয়া কৰ্ম কৰে বেয়া ফল পাব, ভাল কৰ্ম কৰিলে ভাল ফল পাব। গতিকে অধিপতি বৃহস্পতি হিচাপে কিন্তু ভাল ফলে প্ৰদান কৰিব। কিন্তু তাত ৰাহু বহি আছে, আৰু ৰাহু বহি আছে নিজ হৈ, নিচস্থ। গতিকে নিচস্থ ৰাহুৰ কাৰণে আপোনালোকে পাৰিলে চণ্ডালক ভোজনি দিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে ভাগ্য যদি চাওঁ আমি, ভাগ্যাধিপতি হৈছে মংগল যিহেতু আপোনালোকৰ একাদশত বহি আছে, গতিকে ভাগ্য অতি শুভ। একাদশত মংগল থাকিলে ভাল ফলে প্ৰদান কৰে। গতিকে কৰ্ম সাফল্য, ভূমি লাভ এইবিলাক মানে আপোনালোকৰ ভাল। টকা পইচাৰ ক্ষেত্ৰতো অতি শুভ হ'ব, কৰ্মপ্ৰাপ্তি হ'ব। গতিকে আপোনালোকে যিসকলে আৰ্মি, পুলিচ, মিলিটাৰী, ডিফেন্সত এইবিলাকত যাব ইচ্ছা কৰে, আপোনালোকে ছেপ্টেম্বৰ মাহত যদি ইণ্টাৰভিউ দিয়ে কিবা কাৰণত, তেতিয়া কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব। আপোনালোকৰ কিন্তু চাকৰি হোৱা যোগ দেখা যায়, 100% দেখা যায়। গতিকে একাদশত যিহেতু যদি চাওঁ আমি, ভাগ্যৰ অধিপতি হিচাপে কৰ্মটো শুভ ফল লাভ কৰে। কিন্তু কৰ্মৰ ঘৰত যেতিয়া বৃহস্পতি থাকে, বৃহস্পতিয়ে কিন্তু দশমত থাকিলে কিছু বাধা, বিপত্তি, প্ৰণয়ভংগ, অসন্তোষ, মৰ্যাদাহানি এইবিলাক কিন্তু অশুভ ফল প্ৰদান কৰে। মংগলে যেনেকৈ আপোনাৰ ভাগ্যাধিপতি বা ভাগ্যৰ অধিপতি হিচাপে ভাল ঠাইত আছে, ভাগ্যৰ ক্ষেত্ৰত কৰ্মত সফল কৰিব, ঠিক তেনেকুৱাকৈ বৃহস্পতি কিন্তু কৰ্মক্ষেত্ৰত সৰু সুৰা বাধাও প্ৰদান কৰিব। গতিকে আপোনালোকে কিন্তু আৰ্মি, পুলিচ এনেকুৱা ক্ষেত্ৰত আগবাঢ়িব, কিন্তু মাষ্টৰ বা যিসকলে টিচাৰ, প্ৰফেচাৰ এইবিলাকত কিন্তু ভাল ফল প্ৰদান নকৰে বৃহস্পতিয়ে। এতিয়া আমি একাদশত আপোনালোকৰ যিহেতু মংগল আছে, তৃতীয় ষষ্ঠ একাদশত যেতিয়া মংগল, শনি, ৰাহু, কেতু এইবিলাক থাকে, অতি শুভ ফল প্ৰদান কৰে। তো মংগলে ইনকামৰ ক্ষেত্ৰত ভাল ফলে প্ৰদান কৰিব। যিসকলে দোকান দিব ইচ্ছা কৰে, তেওঁলোকে ছেপ্টেম্বৰ মাহত আপোনালোকে দোকান আৰম্ভ কৰিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। যদি দোকান আৰম্ভ কৰে, যিকোনো দোকান আপোনালোকৰ মংগল, আৰু দোকান আৰম্ভ কৰাৰ আগতে হনুমান চালিচা এবাৰ পঢ়ি ল'ব, 100% ভাল ফল লাভ কৰিব। যিকোনো দোকানৰ ক্ষেত্ৰত, ৰেষ্টুৰেণ্টে হওক, লোহাৰীৰ দোকানে হওক, হাৰ্ডৱেৰে হওক, ঠিক তেনেকুৱা ভাল ফল লাভ কৰিব। আৰু যদি আমি চাওঁ, আপোনালোকৰ খৰচৰ ঘৰত বহি আছে চন্দ্ৰ কিন্তু কিছু সৰু সুৰা খৰচ কৰিব। চন্দ্ৰ যিহেতু নিজৰ ঘৰত বহি আছে, নিজৰ ঘৰত বহিলেও কিছু অশুভ ফল প্ৰদান কৰে। চন্দ্ৰ যিহেতু দ্বাদশত আছে, দ্বাদশত খৰচৰ ঘৰ থকাৰ কাৰণে মানসিক কষ্ট, মনৰ কিছু অশান্তি এনেকুৱা কিন্তু চন্দ্ৰই দিব পাৰে। এতিয়া চাওঁ আমি থুলমূলকৈ ভাল বেয়াখিনি। ৰবি যিহেতু ছেপ্টেম্বৰৰ 17 তাৰিখে কন্যা ৰাশিত প্ৰৱেশ কৰিব আপোনাৰ ধনস্থানত, ৰবিয়ে টকা পইচাৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। শুক্ৰ যিহেতু 16 ছেপ্টেম্বৰত তুলা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া শুক্ৰই অতি শুভ ফল প্ৰদান কৰিব, যিহেতু নিজৰ ঘৰত থাকিব আৰু কেতুৰ পৰা, শুক্ৰ পাপৰ পৰা মুক্তি হ'ব, তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰিব। আৰু বুধ যিহেতু 21 ছেপ্টেম্বৰত নিজৰ ঘৰত প্ৰৱেশ কৰিব তুংগ হৈ, গতিকে কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ 21 ছেপ্টেম্বৰৰ পৰা কমচে কম 1 মাহলৈকে ধনস্থানত বুধ বহাৰ লগে লগে 1 মাহলৈকে 100% টকা পইচা লাভ কৰিব। লটাৰী, ধন, টকা পইচা এনেই আহিব। গতিকে আপোনালোকে 21 তাৰিখলৈকে ধৈৰ্য ধৰক, ছেপ্টেম্বৰৰ 21 তাৰিখৰ পৰা শুভ ফল লাভ কৰিব। এইটো যে আমি সৰু সুৰা প্ৰতিকাৰখিনি মই আগতেও কৈ দিছোঁ, আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব, যিহেতু ধনস্থানত শুক্ৰ বহি আছে। টকা পইচাৰ ক্ষেত্ৰত 16 ছেপ্টেম্বৰলৈকে আপোনালোকৰ ৰাস্তাত বা বাহৰ তলত বাঁহকা ফুল পোৱা যায়, সেই ফুলৰ শিপা উঘালি আনি সৰু এটা টুকুৰা কৰি আপোনালোকে তাৰপিছত ভৰাই ল'ব পাৰে বা এনেও ল'ব পাৰে, লগত ৰাখিব পাৰে। তাৰপিছত ভৰাই গলত বা হাতত পিন্ধিব পাৰে, তেতিয়া কিন্তু ধনস্থানটো শুভ হ'ব, টকা পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব, যিহেতু সেইখিনি বস্তু বিচাৰোঁতে টকা পইচা নাযায়। আৰু শনিবাৰে তুলসীৰ তলত চাকি দিব, যেতিয়ালৈকে ৰবি নিজৰ ৰাশিত প্ৰৱেশ কৰি আছে। 17 ছেপ্টেম্বৰলৈকে শনিবাৰে তুলসীৰ তলত চাকি দিয়ক।
তেতিয়া কিন্তু ভাল ফল লাভ কৰিব 17 ছেপ্টেম্বৰ। তাৰপিছত কিন্তু আপোনালোকৰ যিহেতু ৰবি পাৰ হোৱাৰ লগে লগে শনিৰ লগত দৃষ্টি নাথাকে, দৃষ্টি থকাৰ কাৰণে শনিয়ে কিন্তু অশুভ ফল প্ৰদান কৰিব পাৰে। এইখিনি কৰিব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।